বাকি অগৰ বগৰ কথাবিলাক মই বুজি নাপাওঁ। আজি কিছুমান মানুহে অগৰ বগৰ কথা কৈ থাকে। আমি জাতিৰ কাৰণে ওলাই আহিছো। বাবা আমি কি ঘোঁৰাৰ ঘাস কাটি আছো নেকি? আমি কি অসমীয়া নহয় নেকি? আমি কি ঘোঁৰাৰ ঘাস কাটি আছো? এই যে দিনে ৰাতি আমি অসমৰ কাৰণে কাম কৰি থাকো, সেইবিলাকৰ কোনো চিন মুকাম নাই। জয়াই অসম বুলি চিঞৰিলে অসম ভাল হৈ নাযায়। অসমৰ কাৰণে দিনে ৰাতিয়ে কাম কৰিব লাগিব। বাগিচাৰ মজদুৰৰ পৰা, মৰাণ মটকৰ পৰা, আহোমৰ পৰা কোচ কলিতালৈকে সকলো জাতি উপজাতিৰ কথা চিন্তা কৰিব লাগিব। আজি কোনে চিন্তা কৰিছিল যে চাহ বাগিচাৰ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি 3% সংৰক্ষণ দিব পাৰে? কোনে চিন্তা কৰিছিল যে মৰাণ মটকৰ ল'ৰাক মেডিকেল কলেজত চিট দিব পাৰি? এচিএছ আৰু এপিএছৰ কাৰণেও চাকৰি, মৰাণ মটকৰ কাৰণে ৰিজাৰ্ভেশ্যন কৰিব পাৰি। কোনে চিন্তা কৰিছিল? অসম কোনেওতো কৰা নাছিল। সবেই কালি এইটোতে লাগি আছিল, আন্দোলন কৰক আন্দোলন কৰক, অসমখন ধ্বংসত যাওক। আজি আমি চেষ্টা কৰিছো যে মানুহে মাটিৰ অধিকাৰ পাওক, বিনা পইচাত চৰকাৰী চাকৰি পাওক, অৰুণোদয়ে মানুহৰ ঘৰলৈ হাঁহি কঢ়িয়াই আনক, মেডিকেল কলেজসমূহে আৰ্তজন আৰু দুখীয়াজনৰ বন্ধু হওক। আজি আমি এখন পৰিৱৰ্তিত অসমৰ কাৰণে কাম কৰিছো, যিখন অসমত সকলো মানুহ মিলা প্ৰীতিৰে থাকিব পাৰে আৰু মোৰ অসমখন ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, বহাগ বিহু আহি আছে। আজি বিহুৰ গামোচাখন দিল্লীতো নৰেন্দ্ৰ মোদীৰ ডিঙিত দেখিব। আমেৰিকাত গলেও নৰেন্দ্ৰ মোদীয়ে ডিঙিত গামোচাখন ৰাখে। কোনটো ৰাজনৈতিক দলৰ নেতাই আজিলৈকে গামোচাখন পিন্ধিছিল? কেতিয়াবা ৰাহুল গান্ধীক গামোচা পিন্ধা দেখিছে? কেতিয়াবা ৰাহুল গান্ধীক গামোচাখন আদৰ কৰি হাতত লোৱা দেখিছে? আজি নৰেন্দ্ৰ মোদীয়ে অসমক কিমান সন্মান দিছে। কাজিৰঙাত ৰাতি কটাই আজি কাজিৰঙাক তেওঁ গোটেই ভাৰতত জনাই দিলে যে কাজিৰঙাত আপোনালোক আহক, শান্তি আছে, ইয়াত সমৃদ্ধি আছে, ইয়াত আৰু এতিয়া কোনেও গড় মাৰিব নোৱাৰে। যিটো দলে চৰকাৰ চলাওতে অসমত প্ৰত্যেকটো দিনে এটা গড় মৰিছিল, সেই দলটোৰ লগত মিত্ৰতা কৰি আমি জয়াই অসম কব খোজো। আজি ৰকিবুল হুছেইনৰ লগত মিত্ৰতা কৰি কোনোবাই অসমত জয়াই অসমৰ কথা কব খোজে? তাতকৈ দুখৰ কথা আৰু একো থাকিব নোৱাৰে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে আশীৰ্বাদ কৰিব, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী কৰিব, আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আপোনালোকে সাংসদ কৰিব, আৰু আমাক সকলোকে আশীৰ্বাদ কৰিব আমি যাতে প্ৰতিটো ক্ষণ, প্ৰতিটো পল আপোনালোকৰ কাৰণে কাম কৰিব পাৰো। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ মই ইলেকশ্যন মিটিঙত যি কেইটা প্ৰতিশ্ৰুতি দিলো, গোটেই কেইটা প্ৰতিশ্ৰুতি 2026 চনৰ আগতে মই পূৰ্ণ কৰিম। আৰু আকৌ আপোনালোকৰ মাজত আহিম যে আকৌ এবাৰ বিজেপিক চৰকাৰ কৰিব দিয়ক, আমি অসমখনক ভাৰতৰ ভিতৰতে এখন জাকত জিলিকা ৰাজ্যলৈ পৰিৱৰ্তন কৰিম। মোদীজীক ভোট দিবনে নাই? ডাঙৰ কৰি ক'ব লাগিব, মোদীজীক ভোট দিবনে নাই? সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ভোট দিবনে নাই? সবে দিব? ৰেডি? ৰেডি? এইবিলাকতো ৰেডি আছে। সবে ইমান ৰেডি হৈ থাকিলে ইভিএমত পদুমটো একদম ফেচেকি যাব দিওঁতে দিওঁতে। সেইকাৰণে অলপ লাহে লাহে দিব দেই, যাতে পিছৰ বিলাকেও দিব পাৰে। সবে খালি পদুমতে চাই থাকিব, বেলেগ চিন বিলাক নাচাব আৰু। ঠিক আছে? মোৰ